হেডিংডাল 8.1 অনুশীলনী কিমান অনুশীলনী 8.1 অনুশীলনী 8.1 8 নম্বৰটো হেডিংডাল লিখা হ'ল ত্ৰিকোণমিতি কালি যে 7 নম্বৰটো কৰিছিলো 7 নম্বৰ 1 টো অলপ টান আছিল ঘৰত এবাৰ 2-3 বাৰ প্ৰেক্টিস কৰি চালি হ্যাঁ এটা 8 নম্বৰটো কৰিম যদি 3 cot a equal 4 10 1 minus 10 square a divided by 1 plus 10 square a equal cos square a minus sin square a হবনে নহয় পৰীক্ষা কৰা ইয়াত 1 minus 10 square a divided by 1 plus 10 square a बराबर মানে সমান কাৰ সমান বুলি কৈছো cos square a minus sin square a সমান হবনে নাই মানে ইয়াৰ ভ্যালু আৰু ইয়াৰ ভ্যালু সমান হবনে নাই আমাক পৰীক্ষা কৰিব কৈছে দিয়া আছে কি দিয়া আছে অঙ্ক কৰাৰ লিখিব লাগে কি দিয়া আছে সমাধান দিয়া আছে দিয়া আছে দিয়া আছে দিয়া আছে 3 cot a 3 cot है 3 cot a equal 4 দিয়া আছে 4 দিয়া আছে না therefore cot a equal কিমান হ'ব কিমান হ'ব 3 cot a equal 4 তেন্তে cot a equal কিমান হ'ব হ্যাঁ কিমান হ'ব 4/3 কাৰো কোন গম না নাপাও নি 4/3 হ'ব কিমান হ'ব এই তিনিটো এই পিনে আহি গলে পূৰণ হৈ যাব এই তিনিটো এই পিনে আহিলে 4 কি হৈ যাব ডিভাইডাৰ হ'ব না ক্ৰস পূৰণ কৰিলে চাইছনি ইয়াৰ লগত 3 পূৰণ হ'ব আৰু 4 লগত তলত 1 আছে 4 আৰু 1 পূৰণ হ'ব না না এইটো বুজি পাইছনে এই তিনিটো cot a লগত কি হৈ আছে পূৰণ হৈ আছে আৰু 4 লগত এটা কি পূৰণ হৈ আছে 1 পূৰণ হৈ আছে গতিকে এই তিনিটোক আমি ইফিনে লৈ আনিলো তেনি ই সাইডক ডিভাইডেড যাব বুজি পালি নাই আৰু এইটো চা যদি আমি কৰিম যদি পূৰণ কৰি দিম 3 cot a এইটো আৰু 4 গুণ 4 একেটাই কথা হল নাই একেটা কথা তো সেইকাৰণে 3 cot a একেটাই কথা হল কিন্তু 3 আৰু 1 ইয়াৰ তলত 1 আছে 3 আৰু 1 পূৰণ কৰি পিনে এটো হৈছে একেটাই কথা হয় বুজি পালি নাই cot a equal কিমান 4 divided by 3 4 divided by 3 পালো cot a এই চাচোন ইয়াৰ অনুপাতটো কি আছিল 10 ৰ অনুপাতটো কি আছিল পারপেন্ডিকুলার বাই বেস 10 ৰ অনুপাতটো কি আছিল পারপেন্ডিকুলার বাই বেস তেনে cot ৰ অনুপাতটো কি হ'ব হ্যাঁ বেস বাই পারপেন্ডিকুলার বুঝি পালি ঠিক তেনেকে বেস কিমান দিয়া হল বেস কিমান পালো 4 পারপেন্ডিকুলার কিমান পালো পারপেন্ডিকুলার 3 তেনে হাইপোটেনিয়াস কিমান হ'ব মানখিনি উলাবলে কিমান হ'ব বাই পিজিটি পাইথাগোরাসৰ ফর্মুলা হয় না পাইথাগোরাসৰ ফর্মুলা মতে লিখিম কি বাই পিজিটি ঠিক আছে কিমান হ'ব h ইকুয়াল √b² + p² এই মানখিনি বহাই যদি পাই যাও পাম নাই মানখিনি বহাই দিম b² ভ্যালু কিমান আছে 3² p² ভ্যালু কিমান আছে b² ভ্যালু 4 আছে নেকি 4 p² ভ্যালু 3² ইকুয়াল কিমান হ'ব 16 + 9 হ'ব নে 16 আৰু 9 যোগ কৰিলে কিমান পাম 25 পাম কিমান পাম 25 therefore hypotenuse equal 25 ইকুয়াল কিমান হ'ব বৰ্গমূল হ্যাঁ 5 বৰ্গমূল কিমান পালো 5 গতিকে হাইপোটেনিয়াস কিমান পালো 5 এইটো হাইপোটেনিয়াস 5 পালো দেই এতিয়া আমাক মানখিনি বহাব লাগিব চা এতিয়া মানখিনি বহাই দিছো ঠিক আছে এতিয়া প্ৰথমে লম কি 1 - 10 square a divided by 1 + 10 square a ঠিক আছে
ইয়াৰ পৰা ক্লিয়াৰ 1 to 1 থাকিব মাইনাছ 10 10a 10ৰ কি আছিলে অনুপাতটো 10ৰ অনুপাত কি আছিলে পাৰপেণ্ডিকুলাৰ বাই বেছ কি আছিলে পাৰপেণ্ডিকুলাৰ বাই বেছ আছিলে নাই ইয়াত বৰ্গ থকা কাৰণে কি লিখিম আমি হা বৰ্গ বুজি পালি নাই তাৰপিছত এইটো মাইনাছ আছিলে 1 প্লাছ পাৰপেণ্ডিকুলাৰ বাই বেছ এইটো হোল স্কোৱাৰ বুজি পাইছ নাই স্কোৱাৰ থাকে স্কোৱাৰ হ'ব সব এ কৈছে এৰ কথা হয় নাই সবতে এ আছে ইয়াতো এ আছে ইয়াতো এ আছে সেইকাৰণে পাৰপেণ্ডিকুলাৰ আৰু বেছ সেম থাকিব পাৰপেণ্ডিকুলাৰ আৰু বেছ কি থাকিব সমান থাকিব যদি ইয়াত এ আছে কেতিয়াবা বি থাকিলে কেতিয়াবা সি থাকিব তেতিয়াহ'লে পাৰপেণ্ডিকুলাৰ বেছ চেঞ্জ হৈ যাব ঠিক আছে কিন্তু হাইপোটেনিয়াছটো সদায় ফিক্স থাকে হাইপোটেনিয়াছ সদায় ফিক্স থাকে এই মানখিনি বহাই দিম 1 মাইনাছ পি বাই বি জুকেল কিমান পিৰ ভেলু কিমান পাৰপেণ্ডিকুলাৰ কিমান 3 কিমান পাইছো 3 হয় নাই বিৰ ভেলু কিমান পালো বেছ 4 পালো নাই এইটো হোল স্কোৱাৰ হ'ব নাই না নহ'ব 1 প্লাছ একেটাই হ'ব হয় নাই 1 প্লাছ 3 ডিভাইডেড বাই 4 হোল স্কোৱাৰ এইটো হ'ব নাই এতিয়া মই কৰি চাওঁ ইজুকেল 1 1 মাইনাছ 3 দুটা পূৰণ কৰিলে কিমান পাম 9 4 দুটা পূৰণ কৰিলে 16 তাৰপিছত ইয়াত কি আছে 1 প্লাছ একেটাই হ'ব 9 ডিভাইডেড বাই কিমান 16 এতিয়া আমি এলচিএম ল'ম 16 ইয়াত 16 আছে 1 16 আৰু 1 এলচিএম ল'লে কিমান হ'ব 16 1 ইয়াৰ তলত 1 আছে নাই 1ৰ তলত 1 আছে নাই 9ৰ তলত যেনেকৈ 60 আছে 1ৰ তলত ঠিক তেনেকুৱা এটা 1 লুকাই আছে নাই তো 1 আৰু 16 লখাও কিমান 16 কিমান পালো 16 এই 1টোৱে 16 হৰণ কৰিলে কেইবাৰ গ'ল 16 বাৰ যাব 1 এ 16 হৰণ কৰিলে 16 বাৰ যাব তো 16 গুণ 16 হ'ব নি মাইনাছ হ'ব নি তো 16 হৰণ কৰিলে এবাৰ গ'ল এবাৰ 1 আৰু 9 পূৰণ কৰিলে 9 হ'ব ঠিক আছে ঠিক তেনেকুৱা এইটো একে সেম হ'ব 16 এইটো হ'ব কি 16 প্লাছ 9 সেম হ'ব এতিয়া চা 16ৰ পৰা 9 গ'লে কিমান 16ৰ পৰা 9 গ'লে কিমান কিমান 8 7 16ৰ পৰা 9 গ'লে 7 ডিভাইডেড বাই কিমান 16 নে কি কয় ঠিক তেনেকুৱা 16 আৰু 9 যোগ কৰিলে কিমান হ'ব 25 ডিভাইডেড বাই 16 এই চাচোন এই 16টো কি হয় হৰ আৰু এই 16টো কি হয় এই 16টো কি হয় লব আৰু হৰ এইটো কি লব আৰু হৰ গতিকে হৰ কেনসেল হ'ল থাকিল কিমান 7 ডিভাইডেড বাই 25 চা আমি কার মান পালো 1 মাইনাস 10 স্কোয়ার এ ডিভাইডেড বাই 1 প্লাস 10 স্কোয়ার এর মান কিমান পালো 7 ডিভাইডেড বাই 25 পালো এতিয়া আমি কার মান উলিয়াম cos a মাইনাস sin এর মান কার মান উলিয়াম cos a আর sin a আর যদি এই sin a cos a আর cos স্কোয়ার a মাইনাস sin স্কোয়ার a যদি ভ্যালু 7/25 পাই যাম তেতিয়া আমি কৈ দিম যে দুটাই সংখ্যা বরাবর মানে দুটাই ভ্যালু কি আছে ইয়াৰ আৰু ইয়াৰ সমান কি বুলি কম সমান এতিয়া আমি ইয়াৰ মানটো উলাই চাব লাগিব এই সাইডটো লিখি লোৱা জেগাই নহব হ'ব নি জেগা কৰি চাইছো ৰ কি আছে ইয়াত এতিয়া কি আছে cos স্কোয়ার a মাইনাস কি আছে sin স্কোয়ার এটু আছে না হ্যাঁ এটা cos স্কোয়ার এ ইয়াৰ অনুপাতটো কি আছিল cosৰ অনুপাতটো কি আছিল কাৰো মনত নাই নেকি b বাই মানে বেস বাই হাইপোটেনিয়াস ঠিক আছে এইটো স্কোয়ার থাকাৰ কাৰণে আমি ইয়াক স্কোয়ার দি দিলো পুরা ক্লিয়ার
হে সাইনৰ কিমান আছিলে পারপেন্ডিকুলার বাই হাইপোটেনিয়াস একদম পুরা পারফেক্ট হ'ব থাকে এইটো স্কোয়ার থকা কাৰণে স্কোয়ার দিলো বুজি পালি নাই এতিয়া মানখিনি আমি বহুৱাই গৈ থাকিম চা বিৰ মান কিমান আছে বিৰ মান 4 আছে বিৰ মান কিমান আছে 4 তাৰপৰা হাইপোটেনিয়াস কিমান পাইছো 5 বুজি পালি নাই 5 মাইনাস পিৰ মান কিমান আছে 3 হাইপোটেনিয়াস 5 ইয়াত দুইফালে বৰ্গ আছে স্কোয়ার আছে এইকাৰণে স্কোয়ার দি দিব লাগিব একদম ক্লিয়ার হয় নাই এতিয়া চোৱাচোন 4 দুটা পূৰণ কৰিলে কিমান পাম 16 5 দুটা পূৰণ কৰিলে কিমান পাম 25 মাইনাস 3 দুটা পূৰণ কৰিলে কিমান 9 5 দুটা পূৰণ কৰিলে 25 ঠিক আছে এতিয়া চাচোন 25 হ'ব নাই এতিয়া 16 পৰা 9 গলে কিমান চা ইয়াতো 25 ইয়াতো 25 আছে নাই ইয়াতো 25 সেম আছে গতিকে আমি ডেটা 25 দিম ডাইৰেক্ট ইয়াৰ বিয়োগ কৰিলে হৈ যাব 16 পৰা 9 গলে কিমান 7 কিমান পালো 7 চাচোন 7/25 7/25 মিলি গল নাই দুটাৰ ভ্যালু মিলি গল নাই কাৰ ভ্যালু 1 minus 10 square a divided by 1 plus 10 square a ইয়াৰ ভ্যালু গোটেইটোৰ ভ্যালু সমান কাৰ সমান বুলি কৈছে cos square a minus sin square a তো দুইটাৰ ভ্যালু একদম সমান কি পালো 7/25 আৰু 7/25 দুইটাৰ ভ্যালু সমান মানে কি হেতি বৰাবৰ এটা পৰীক্ষা কৰিছো আজি এটাকে আমি লিখি দিব পাৰিম কি বুজি পালি নাই এটাকে লিখি দিব পাৰা যে এটাকে বৰাবৰ হয় therefore এনেকে লিখি দিবি তলত লিখিলো হয় 1 minus 10 square a 1 plus 10 square a ইজুকেল বুলি কৈছে cos square a minus sin square a না sin square a একদম বৰাবৰ ঠিক আছে কাৰোবাৰ দিক্কত নেকি হা বুজি পাত খালি তোমালোকে কি মনত থব লাগিব অনুপাত বিলাক সাইনৰ অনুপাত কি cosৰ অনুপাত কি হে টেনৰ অনুপাত কি এইগুলো একটা অনুপাত মনত থব লাগিব লিখ হল নাকি লিখ হল মাইকটো কত দিলি হ্যাঁ এটা কেই নম্বৰটো আছে লিখা হল এইটো বুজি পালি নহয়